কেৱল স্মাৰ্ট মিটাৰেই নহয়, লুণ্ঠন চলিছে টোলগেটতো। আপুনি টোলগেট পাৰ হওক বা নহওক, টোল টেক্সত ধন ভৰিবলগীয়া হ'ব পাৰে আপোনাৰ। এই ঘটনা সংঘটিত হৈছে ডবকা নিজৰাঘাট টোলগেটত। জাকিৰ হুছেইন নামৰ লোকজনে ডবকা টোলগেট অতিক্ৰম কৰাই নাই, অথচ গুৱাহাটীৰ নাজিৰাঘাট টোলগেট কৰ্তৃপক্ষৰ পৰা 140 টকা টোল টেক্স কাটিছে লোকজনৰ একাউণ্টৰ পৰা। ভুক্তভোগী জাকিৰ হুছেইনে সাধাৰণ লোকজনে এতিয়া সিদ্ধান্ত লৈছে বিষয়টোৰ সন্দৰ্ভত গোচৰ ধৰাৰ। কেৱল স্মাৰ্ট মিটাৰেই নহয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বা শাক পাচলি নীৰৱে লুণ্ঠন চলিছে সৰ্বত্ৰতে। শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে কি কৰিছে? গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে আমি আৰু একো কৰিবলগীয়া নাই। মই কৈছোঁ মোৰ টকাটো যে গ'ল, এইটো কোনে দিব? টকাটো 140 টকা কৈছে, মোৰ 140 টকা কৈছে, এনেকুৱা বহুত মানুহৰ গুচি যায়। মই কমপ্লেইন দিয়াৰ পিছত মই উপযুক্ত বিচাৰটো পোৱা নাই। গতিকে অসমৰ মানুহখিনিক এইটো সতৰ্ক কৰি দিব লাগে যে এনেকুৱা হৈ আছে। গতিকে আপোনালোকে তদন্ত কৰক। মই উপযুক্ত প্ৰমাণ দিছোঁ আপোনাক, আপুনি প্ৰমাণ চাই লওক। মই 2টা মেছেজ দিছোঁ। মই তাৰপিছত 5 মিনিট পিছতে মই ডবকা টোল গেট পাৰ হৈছোঁ। মই নাজিৰাঘাটৰ পৰা মই কি 5 মিনিটত কি আহি ডবকা টোল গেট পাৰ হ'ব পাৰিম নেকি? আৰু ইয়াততো বহুত টোল গেট আছে, ৰহা টোল গেট আছে, তো মই সেইখিনি কেনেকৈ পাৰ হৈ গ'লোঁ? মই 5 মিনিটত মই ফ্লাইটত আহিছোঁ নেকি যে মই এই নাজিৰাঘাটৰ পৰা মই ডবকা আহি 5 মিনিটত পাই গৈছোঁ? তাৰপিছত মই যে এই গেটটো টোল গেটটো ইয়াত যে পাৰ হৈছোঁ, তাৰো গাড়ীৰ মোৰ হেৰি আছে, আপোনালোকে ইয়াত মেছেজত চাওক। গতিকে এইটো মোৰ উপযুক্ত বিচাৰ লাগে আৰু এইটো অসমৰ মানুহে জানিব লাগে। মুঠতে মই কালি 11টামান বজাত মই ডবকা গৈছোঁ। তেতিয়া 10:51 হৈছে নগৰৰ পৰা। তাৰপিছত তাত মই ডবকা যিটো এই আপোনাৰ হেৰি আছে, টোলগেট আছে, টোলগেটটো পোৱাৰ আগত এটা পাণ দোকান আছে। মই তাত খাৰা হৈছোঁ পাণ খাবৰ কাৰণে। তথনি এটা মেছেজ আহিছে মোৰ মোবাইলত যে মই নাজিৰাঘাট টোল প্লাজাৰ পৰা মই পাৰ হৈছোঁ, মোৰ একাউণ্টৰ পৰা 140 টকা কাটি দিলে। তাৰপিছত ইয়াত টোল প্লাজাৰ মানুহখিনিক মই সুধিলোঁ। যেতিয়া মই টোল প্লাজাৰ মানুহখিনিক সুধিলোঁ যে চাওকচোন, এই যে সিহঁতে কিবা ৰিচাৰ্জ বিক্ৰী কৰে। মই কৈছোঁ মোৰ মোবাইলত এইটো কিয় আহিলে, আপুনি ভালকৈ চাই দিয়কচোন। মইতো এই হেৰি টোল গেট পাৰ হোৱা নাই। এতিয়া মই বৰ্তমান এই ডবকা টোল গেটটো পাৰ হ'মহে। তাৰপিছত তেওঁ কৈছে যে আপুনি এটা কাম কৰক, টোল গেট আছে ইয়াত, আপুনি টোল গেটৰ যিটো অফিচ আছে তাত গৈ পেলাই দেখাওক। লগে লগে মই টোল গেটৰ অফিচত গৈছোঁ। যে মই এতিয়াই মোৰ মোবাইলত মেছেজ আহিছে যে মই গুৱাহাটী যিটো নাজিৰাঘাট টোল গেট পাৰ হৈছোঁ। তেতিয়া মোৰ গাড়ীটো ইয়াত আছে, মোৰ লগত আছে, আৰু ময়ো আছোঁ মানুহটো ইয়াত। মোৰ একাউণ্টৰ পৰা পইচাটো কাটি দিলে। যেতিয়া কাটি দিছে তাৰপিছত তেওঁলোকে বহুত কিবা কিবি দেখিলে, দেখি পেলাই 1033 ফোন মাৰিলে। ফোন মৰাৰ পিছত ফোন ধৰা নাই। তাৰপিছত তেওঁ কৈছে যে আপুনি ট্ৰাই কৰি থাকক আৰু এই কমপ্লেইনটো আপুনি তাত দিয়ক। তাৰপিছত মই কমপ্লেইন দিলোঁ। দিয়াৰ পিছত তেওঁ এই এক্সচেঞ্জ অফিচৰ পৰা মোক ক'লে যে আপুনি এটা কাম কৰক, আপুনি কেছ কৰক। যে কিয় মই কেছ কৰিম? কেছ কৰাটো কোনো যুক্তি নাই। আপোনালোকে ভুল কৰিব আৰু সেইটো কেছৰ কাৰণে মই লটকি থাকিব লাগিব। 140 টকাকৈ যদি এনেকুৱা গোটেই অসমৰ পৰা আপোনালোকে ফাঁকে ফাঁকে লৈ যাব পাৰে, তেতিয়াহ'লেতো এইটো অফিচটো কিয় বনাইছে? আপোনালোকে ইমান মানুহ কৰ্মচাৰী কিয় ৰাখিছে? তাৰপিছত কৈছে না আপোনালোকে কি কৰে কৰক, আপুনি কেছ। ষ্টাফ ৰিপৰ্টাৰ, নগাঁও প্ৰতিদিন নিউজ ভাৰত।